অস্কার স্টুডিওত মই কন্দর্প গগৈ পুনৰ মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনা বিৰাজ কৰিছে। এবাৰ ইৰাণে পুনৰ আমেৰিকাৰ সামৰিক ঘাটিলৈ আক্ৰমণ কৰিছে। সামৰিক ঘাটিলৈ লক্ষ্য কৰি ভয়ংকৰ ড্ৰোনেৰে আক্ৰমণ চলাইছে। কুৱেইটত থকা আমেৰিকাৰ সেনাৰ যি সামৰিক ঘাটি আছে তাত আক্ৰমণ চলোৱাৰ লগে লগে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। চাৰিওফালে এলাৰ্ট জাৰি কৰা হৈছে। হাহাকাৰ অৱস্থা ইৰাণৰ আক্ৰমণত এতিয়া আমেৰিকাৰ সামৰিক ঘাটিত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। অৱশ্যে জনাইছো তো ৱাৰ ব্ৰেকিং লৈ আনাৰ চেষ্টা কৰিছো। আমেৰিকাৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিছে ইৰাণৰ শক্তি আৰু কুৱেইটত ভূপতিত কৰিছে ইৰাণৰ ড্ৰোন। মাৰ্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ইৰাণৰ গৰ্জন। মাৰ্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আৰু কুৱেইটৰ আহমেদ আল জাবেৰ এয়াৰবেছলৈ লক্ষ্য কৰি কৰিছিল ভয়ংকৰ আক্ৰমণ। ইৰাণৰ আক্ৰমণৰ পাছতে জাৰি কৰা হৈছে এলাৰ্ট। চাৰিওফালে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। ইৰাণে ভয়ংকৰ আক্ৰমণ চলাইছে। আমেৰিকাৰ সামৰিক ঘাটিলৈ আকাশ মাৰ্গতে ইৰাণৰ ড্ৰোন ধ্বংস কৰাৰ দাবী জনাইছে কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা। কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ চলাইছে। ইৰাণৰ আক্ৰমণৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে। পুনৰ আক্ৰমণ চলাইছে আমেৰিকাৰ বিৰুদ্ধে। পুনৰ গৰজি উঠিছে ইৰাণৰ শক্তি। ইৰাণে আক্ৰমণ চলাইছে, ভয়ংকৰ আক্ৰমণ চলাইছে কুৱেইটত থকা আমেৰিকাৰ সেনাৰ ঘাটিত। মাৰ্কিন সামৰিক ঘাটিলৈ লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ দেখিবলৈ পোৱা গৈছে। আমেৰিকাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে ইৰাণৰ শক্তি। পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। কুৱেইটৰ আহমেদ আল জাবেৰ এয়াৰবেছলৈ লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিনৰ পৰা চলি আছে মধ্যপ্ৰাচ্যৰ উত্তেজনা, যুদ্ধ উত্তেজনা আৰু পুনৰ নতুন মূৰ লৈছে সংঘাতে। ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাতৰ ফলত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ মধ্যপ্ৰাচ্যতে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে। কুৱেইটত অৱস্থিত মাৰ্কিন সামৰিক ঘাটিত আহমেদ আল জাবেৰ এয়াৰবেছলৈ লক্ষ্য কৰি ড্ৰোন আক্ৰমণ চলাইছে ভয়ংকৰভাৱে ইৰাণৰ ফালৰ পৰা। আৰু এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছে। কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা দাবী কৰিছে যে ইৰাণৰ লক্ষ্য কৰি পঠোৱা, ইৰাণে যি লক্ষ্য কৰি ড্ৰোন পঠাইছিলে ভয়ংকৰভাৱে আক্ৰমণ কৰিবলৈ, আৰু সেই ড্ৰোন আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছে আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাই। ইৰাণৰ আক্ৰমণৰ পাছতে হাই এলাৰ্ট জাৰি কৰা হৈছে কুৱেইটত। দীৰ্ঘদিনৰ পৰা ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ চলি আছে আৰু প্ৰতিশোধমূলক আক্ৰমণৰ সামৰিক প্ৰত্যাক্ৰমণ চলি আছে দুয়োখন দেশৰ মাজতেই। আৰু পুনৰ মধ্যপ্ৰাচ্যত অস্থিৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। যুদ্ধ পৰিস্থিতিয়ে বিৰাজ কৰিছে। ঘটনাৰ পিছতে পুনৰ অঞ্চলটোত যুদ্ধৰ আশংকা তীব্ৰ হৈ উঠিছে। আন্তঃৰাষ্ট্ৰীয় মহলৰ পৰিস্থিতিৰ ওপৰত নিবিড় তীক্ষ্ণ নজৰ ৰখা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধ উত্তেজনা বিৰাজ কৰিছে। মাৰ্কিন সামৰিক ঘাটিলৈ লক্ষ্য কৰি ইৰাণে ভয়ংকৰভাৱে আক্ৰমণ চলাইছিল। ভয়ংকৰ শক্তিশালী ড্ৰোনেৰে আক্ৰমণ চলাইছিল। কুৱেইটৰ আহমেদ আল জাবেৰ এয়াৰবেছ যি আছিলে আমেৰিকাৰ এয়াৰবেছলৈ মাৰ্কিন এয়াৰবেছলৈ লক্ষ্য কৰি ভয়ংকৰভাৱে আক্ৰমণ চলাইছিল ইৰাণৰ ফালৰ পৰা। কিন্তু ইৰাণৰ যি ড্ৰোন আকাশ মাৰ্গতে ভূপতিত কৰিলো বুলি এতিয়া স্পষ্টভাৱে জনাইছে কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা। আকাশ মাৰ্গতে ইৰাণৰ যি ড্ৰোন, সেই ড্ৰোন ধ্বংস কৰি দিয়া হৈছে বুলি তেওঁলোকে জনাইছে। ইৰাণৰ আক্ৰমণৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। কিয়নো দীৰ্ঘদিনৰ পৰা আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত চলি আছিলে। পুনৰ সংঘাতে নতুন মূৰ লৈছে আৰু আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। ভয়ংকৰ আক্ৰমণ চলিছে আমেৰিকাৰ সামৰিক ঘাটিত। আৰু আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণৰ পাছতে কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে যে ইৰাণৰ যি আক্ৰমণ, ইৰাণৰ আক্ৰমণে অলপো ক্ষতি কৰিব পৰা নাই। আৰু কুৱেইটৰ যি এয়াৰবেছ আছিল, এয়াৰবেছত ভয়ংকৰভাৱে আক্ৰমণ চলাইছে। মাৰ্কিন সামৰিক ঘাটিলৈ লক্ষ্য কৰি ইৰাণৰ ফালৰ পৰা ভয়ংকৰ ড্ৰোন নিক্ষেপ আৰু আকাশ মাৰ্গতে ইৰাণৰ ড্ৰোন ভূপতিত কৰিছে। কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা দাবী জনাইছে যে কুৱেইটৰ কোনো ধৰণৰ ক্ষতি কৰা নাই, সামৰিক ঘাটিৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। দেখিবলৈ পোৱা গৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে। ঘটনাৰ পাছতেই হাই এলাৰ্ট জাৰি কৰিছে অঞ্চলজুৰি। দীৰ্ঘদিনৰ পৰা মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনা বিৰাজ কৰিছে। ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাত চলি আছে আৰু পুনৰ যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে। আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে। দীৰ্ঘদিনৰ পৰা যি যুদ্ধ চলি আছে আমেৰিকা আৰু ইৰাণৰ মাজত, এই যুদ্ধ সামকতনাই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দুই দেশৰ যুদ্ধই যুদ্ধ উত্তেজনা পুনৰ মধ্যপ্ৰাচ্যত যিকোনো মুহূৰ্ততে আৰু অধিক তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে ভয়ংকৰ যুদ্ধই। ইৰাণৰ আক্ৰমণৰ পাছতে হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ কুৱেইটত। হাই এলাৰ্ট জাৰি কৰা হৈছে। কুৱেইটৰ যি এয়াৰবেছ আছিলে, মাৰ্কিন এয়াৰবেছ আছিলে, এয়াৰবেছৰ চাৰিওফালে
এটা এলাৰ্ট জাৰি কৰিছে সমগ্ৰ অঞ্চলজুৰি আকাশ মাৰ্গতে ইৰাণৰ ড্ৰোন ধ্বংস কৰাৰ দাবী জনাইছে কুৱেইটৰ প্ৰতিৰক্ষা ফালৰ পৰা। কিন্তু ইৰাণৰ আক্ৰমণৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু আতংকিত হৈ পৰিছে বিশ্বৰ জনতা। আমেৰিকাৰ বিৰুদ্ধে পুনৰ ইৰাণৰ শক্তি প্ৰদৰ্শন, পুনৰ ইৰাণৰ ফালৰ ভয়ংকৰ ড্ৰোনেৰে আক্ৰমণ চলোৱা হৈছে মাৰ্কিন সামৰিক ঘাটিলৈ লক্ষ্য কৰি। আৰু মাৰ্কিন সামৰিক ঘাটিক লক্ষ্য কৰি ইৰাণৰ ড্ৰোন আক্ৰমণৰ পাছতে জনোৱা হৈছে কুৱেইটৰ ফালৰ পৰা। কুৱেইটৰ আহমেদ আল জাবেৰ এয়াৰবেছলৈ লক্ষ্য কৰি আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণৰ পাছতে কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে ইৰাণৰ আক্ৰমণত কোনো ধৰণৰ ক্ষতি হোৱা নাই কুৱেইটৰ। ইৰাণৰ আক্ৰমণৰ পাছতে এলাৰ্ট জাৰি কৰা হৈছে দীৰ্ঘদিনৰ পৰা ইৰাণৰ সৈতে সংঘাত অব্যাহত আছে। ইৰাণে কোনোপধ্যেই আমেৰিকাৰ ফালৰ পৰা স্পষ্টভাৱে আত্মসমৰ্পণৰ বাবে কোৱা হৈছে, কিন্তু ইৰাণে কোনোপধ্যেই আত্মসমৰ্পণ নকৰে। তেওঁলোকে নিজৰ শক্তি থকালৈকে নিজকে আত্মৰক্ষা কৰিব। তেওঁলোকৰ যি মুৰব্বী আছিলে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পাছত তেওঁলোকে যুঁজি আছে, তেওঁলোকে হত্যাৰ প্ৰতিশোধ ল'ম বুলি যুঁজি আছে। আমেৰিকাৰ ওচৰত আমেৰিকাৰ ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা বাৰে বাৰে হুংকাৰ প্ৰদান কৰা হৈছে, কিন্তু তাৰ পিছত তেওঁলোকে আক্ৰমণৰ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে।